আৰু সেইজনকে শ্ৰেষ্ঠ বক্তা বোলে যিজনে ভাগৱত কথা নিস্বাৰ্থভাৱে অকপট চিত্তে ভগৱানৰ গুণান কীৰ্তন বুলি ব্যক্ত কৰিব পাৰে। মহামুনি শুকদেৱে ভাগৱত কথা কওঁতে তেওঁ নিৰ্গুণভাৱে পুৰুষ হিচাপে ভাগৱত বৰ্ণনা কৰিছে। আৰু শুকদেৱ এগৰাকী নিৰ্গুণভাৱে পুৰুষ। মহাৰাজ পৰীক্ষিতৰ সন্মুখত শুকদেৱ কিন্তু ভাগৱত কওঁ বুলি অহা আছিল। সমস্ত ঋষিসকলৰ মাজত শুকদেৱৰ বিৰাজমান হৈছে। তেতিয়া যিদিনাখন মহাৰাজ পৰীক্ষিতে ঋষিৰ দ্বাৰা অভিমন্ত্ৰণ প্ৰাপ্ত হৈ গংগাৰ তীৰত কুবনৰ আসন পাৰি তাত তেওঁ যেতিয়া বহিছিল, মহাৰাজ পৰীক্ষিত যিহেতু এগৰাকী চক্ৰৱৰ্তী ৰজা আছিল, চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে ভাগৱত কথা শুনিবৰ কিয় প্ৰয়োজন হ'ল যে চক্ৰৱৰ্তী ৰজা পৰীক্ষিত শৃংগী মুনিৰ দ্বাৰা অভিমন্ত্ৰণ প্ৰাপ্ত হৈছিল। তেওঁ জানে যে 7 দিনৰ ভিতৰত তেওঁ কষ্টৰে ভক্ষণ কৰিব। মহাৰাজ পৰীক্ষিতৰ মনত এটা কথা খেলিছিল। এই কথাটো হ'ল কি যে তেওঁৰ জীৱনত যিহেতু এগৰাকী ব্ৰাহ্মণ বা এগৰাকী ব্ৰহ্মজ্ঞ ঋষি ডিঙিত মৰা সাপ দিয়াকে অপমান কৰি জীৱনৰ নিকৃষ্টতম কৰ্ম তেওঁ সাধন কৰিলে, গতিকে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম কি হ'ব তাৰ অন্বেষণত মহাৰাজ পৰীক্ষিতে তেওঁৰ ৰাজ্যভাৰ পুত্ৰ জন্মেজয়ক গোটাই দি সম্পূৰ্ণ বাকলি বসন পৰিধান কৰি গংগাৰ পাৰত তেওঁ বহিলে। এজনকে সমস্ত ঋষি তাত গোট খালে আৰু প্ৰত্যেক ঋষিৰ প্ৰতি মহাৰাজ পৰীক্ষিতে এটি প্ৰশ্ন নিবেদন কৰিছে। প্ৰশ্নটো বেলেগ নহয়, একদম সৰু প্ৰশ্ন। কিন্তু যদিও প্ৰশ্নটো দেখিবলৈ সাধাৰণ যে মৃত্যুমুখী লোকৰ কি কাম, মহামুনি শুকদেৱৰ মতে কিন্তু উচিল অহা যিটো কথা সংসাৰতে থাক। তুমি যিটো প্ৰশ্ন সুধিলা এই প্ৰশ্নটো সমস্ত জগতৰ কাৰণে সাৰ প্ৰশ্ন। আমি অকল পৰীক্ষিতৰ কাৰণে এই প্ৰশ্নটো প্ৰয়োজনীয়তা নাই, সকলোৰ কাৰণে আমি আপোনাৰ আমাৰ সকলোৰ কাৰণে এই প্ৰশ্নটোৰ প্ৰয়োজন আছে। কিহৰ কাৰণে? যে আমি বিলাকৰ মৃত্যুমুখী, এদিন আমিও মৰিব লাগিব। যেনেকে জন্মিছো এদিন আমি মৃত্যু নিশ্চিত, জন্মৰ লগতে মৃত্যু। গতিকে মহাৰাজ পৰীক্ষিতে জানিব খুজিলে মৃত্যুমুখী কি কাম, আৰু এই কথা শুনাৰ পিছত তাত উপস্থিত থকা ঋষিসকলে প্ৰত্যেকে নিজৰ নিজৰ মত অভিব্যক্ত কৰিলে না। শেষ প্ৰশ্নটো আছিল পৰীক্ষিতৰ যে তক্ষকদাল নেদেখাকে মূৰৰ পৰা যাব নেকি? ঋষিবিলাকে মহাৰাজ পৰীক্ষিতক সুধিছিল, কিন্তু পৰীক্ষিত যি তক্ষকে তোমাক দংশন কৰিব সেই তক্ষকৰ দেখা আৰু নেদেখাৰ মাজত কি পাৰ্থক্য আছে? দেখি মৰা আৰু নেদেখি মৰাৰ মাজত। তেতিয়া মহাৰাজ পৰীক্ষিতে কৈছিল যে হে ঋষিসকল, জ্বৰ ভৰত নামৰ ঋষিগৰাকীয়ে মৃত্যুৰ সময়ত এটা হৰিণৰ কথা ভাবি মৰিলে কাৰণে তেওঁৰ পৰৱৰ্তী জন্ম হৰিণ জন্মপ্ৰাপ্ত হ'ল। ময়ো যদি মৃত্যুৰ সময়ত এটা সৰ্প দেখি মৰো, তেতিয়াহ'লে দেখোন মোৰো পৰৱৰ্তী জন্ম সৰ্প জন্মপ্ৰাপ্ত হ'ব। আৰু মইতো মনুষ্য জন্ম পাইছোঁ, মনুষ্য জন্ম মুক্তিৰ দ্বাৰ। মনুষ্য জন্মৰে মানুহে যদি সৰ্বশ্ৰেষ্ঠ কৰ্ম সাধন কৰি মুক্তি লয়, তেতিয়াহ'লে মোৰ জন্ম ধৰাৰ কি প্ৰয়োজন হ'ব মনুষ্য জন্ম? এই কথা শুনাৰ পিছত তাত বহি থকা অৱধূত শিৰোমণি মহামুনি শুকদেৱে দেখিলে যে মই পাত্ৰটো বিচাৰি পালোঁ। ইমান দিনে মই অন্বেষণ কৰি আছিলোঁ যে মই পিতৃৰ পৰা শুনা ভাগৱত কথা কি পাত্ৰত থম। প্ৰভুকৰ পাত্ৰটো বহুত প্ৰয়োজনীয় কথা। পাত্ৰ শব্দৰ অৰ্থ যোগ্যতা বুজাইছে ইয়াত। ভাগৱত শ্ৰৱণ কৰাৰ যোগ্যতা কাৰ কিমান আছে? কৃষ্ণ কথা শুনাৰ যোগ্যতা আমাৰ আছেনে নাই? এটি সৰু কাহিনী কৈ আপোনালোকে বুজিব। কথাটো এনেকুৱা যে ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰামচন্দ্ৰ দাস, তেওঁ আচলতে এগৰাকী কমণ্ডলুৰ পাত্ৰী আছিল। মানে কমণ্ডলটোৰ ওপৰত যিটো পাতি থাকে সেইখিনিতে যি ধৰে তাকে কাম। এদিন তেওঁ পৰিয়াল গ'ল আৰু তাৰ পৰা ভিক্ষা খুজিলে
পৰিয়ালৰ ভাই এগৰাকীয়ে অকণমান অন্ন ব্যঞ্জন আনি তেওঁ সেই পাত্ৰটো দিলে। তেওঁ পৰম তৃপ্তিৰে ভোজন কৰিলে। আইগৰাকী ক'লে যে হে ছোৱালী, হে লিখিবৰ, আপুনি আমাৰ দিনলৈ আহিলে, গতিকে অকণমান ভগৱানৰ কথা ক'লে আমি শান্তি পালে। ৰাম সুদাসে ক'লে মই পিছত আহিলে কওঁ। কিছুদিন পিছত তেওঁ আকৌ আহিলে। সেইদিনাখন ভাতৃগৰাকীয়ে ক'লে যে অকণমান কৃষ্ণৰ কথা শুনিব পাৰিমনে? আগতে খাই লওঁ। তেওঁ অন্ন ব্যঞ্জনখিনি আনি যেতিয়া তেওঁ বাতিটো দিব খুজিলে, দেখিলে যে বাতিটো সিদিনাখনৰ নিচিনা পৰিষ্কাৰ হৈ যোৱা নাই, লেতেৰা। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বাতিটো লেতেৰা হৈ আছে, এইটো আপুনি চাফা কৰিব। মই পানী দিওঁ, আপুনি প্ৰসাদ দিলে নতুবা মোকে আজ্ঞা কৰাৰ মই ধুই দিওঁ। বোলে নালাগে।